ৰাজ্যত আৰম্ভ হ'ল 2025 বৰ্ষৰ গুণোৎসৱ। যোৰহাটৰ বৰেগাঁও পাব্লিক মধ্য ইংৰাজী বিদ্যালয়তে অনুষ্ঠিত হৈ যায় গুণোৎসৱ। গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন আৰু পৰৱৰ্তী দিনটোত বৰ্হি মূল্যায়ন কৰা হয়। পূৰ্বৰ দৰে এইবাৰো OMR পদ্ধতিত অনুষ্ঠিত গুণোৎসৱ। অৱশ্যে প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে শিক্ষাৰ্থীক প্ৰদান কৰা বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত অতিৰিক্ত নম্বৰ সংযোজিত হ'ব। বাকী নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰে থাকিব। উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে 2017 চনৰ পৰা গুণোৎসৱ উদযাপন কৰি আহিছে। গুণোৎসৱ হৈছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল কাম কৰিবলৈ বা শিক্ষাৰ মানদণ্ড উন্নতি কৰিবলৈ চলোৱা বিশেষ অভিযান। শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাই গুণোৎসৱৰ উদ্দেশ্য। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভে। উৎসৱৰ আজি দ্বিতীয় দিন আৰু মই এতিয়া বৰেগাঁও পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ত আহিছোঁ। এই বিদ্যালয়ত ইতিমধ্যে আমাৰ চৰকাৰী নিৰ্দেশনা মতে গুণোৎসৱৰ কামখিনি সুচাৰুৰূপে আগবাঢ়িছে আৰু আমি আশা কৰিছোঁ আমি এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। ধন্যবাদ। হয় হয় আমি দেখিছোঁ যে ইয়াত স্কলাষ্টিক নন স্কলাষ্টিক দুয়োটা দিশেই চোৱা হৈছে। তাৰ উপৰিও ইয়াত অঞ্চলটোৰ বিভিন্ন জনসাধাৰণৰ কেনেকুৱা ধৰণৰ সহযোগিতা আছে বা কি ধৰণেৰে ৰেকৰ্ডসমূহ তেওঁলোকে বিদ্যালয়খনে ৰাখে, এই গোটেইখিনি কথা সাঙুৰি লোৱা হৈছে মূল্যায়নৰ ক্ষেত্ৰত। গতিকে আমি তেনেকুৱা ধৰণেৰে চাবলৈ যত্ন কৰিছোঁ আৰু আমি ভাবিছোঁ সামগ্ৰিকভাৱে বিদ্যালয় পৰিচালনাৰ এখন সঠিক ছবি আমি দেখিবলৈ পাম। ধন্যবাদ। প্ৰথমতে মই পোহৰ লাইভ এইটোলৈ ধন্যবাদ জনাইছোঁ। আমাৰ গুণোৎসৱৰ যিটো প্ৰচাৰ সেইটো কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক তথা সহবিদ্যায়তনিক সকলো দিশৰে গুণগত মান নিৰূপণত এই গুণোৎসৱে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। আৰু আমাৰ বহিমূল্যায়ক বাইদেউ আহিছে। বাইদেউ পঠন লিখন দক্ষতাকে আৰম্ভ কৰি সকলোখিনি চাইছে ছাত্ৰ ছাত্ৰী। তাৰ উপৰিও তেওঁলোকৰ বুদ্ধিমত্তাৰ পৰিচয়ো OMR যোগেদি তেওঁলোকে কৰিছে। গতিকে সকলো ফালৰ পৰাই সামগ্ৰিকভাৱে এটা গুণগত মান নিৰূপণ হৈছে বুলি মোৰ অনুমান ধাৰণা হৈছে আৰু সকলো ভাল হৈছে, সকলো সুন্দৰ। হয় হয়, আচলতে গুণোৎসৱ বুলি বেলেগ এটা প্ৰিপেৰেশ্যন নাই। কেৱল এই OMRখিনি কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ত অকল ছাত্ৰ ছাত্ৰীক অকণমান অভ্যাসনৰ প্ৰয়োজন হয়। আৰু সেয়ে আমি প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীসকলে যিহেতু আমাৰ আগবেলা 4টা ক্লাছ থাকে, 4টা ক্লাছ আমি বিভিন্ন বিষয়ত আমাৰ সম্পূৰ্ণ পাঠদানৰ কাৰ্য চলে আৰু পিছবেলা যি 3টা ক্লাছ থাকে আমাৰ স্কলাষ্টিক কৌকলাষ্টিক সেইখিনি কৰাৰ উপৰিও আমি প্ৰায়ে মানে OMRৰ প্ৰেক্টিছ কৰাওঁ আৰু MCQৰ যোগেদি যিহেতু পিছতো ছাত্ৰ ছাত্ৰীসকলক এইখিনি সুবিধা হয়। আজিকালি কোনোবা এটা চাকৰিৰ ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে এনেকুৱা MCQয়ে আহে। গতিকে সেই ধৰণে আমি গুণোৎসৱলৈ প্ৰিপেৰেশ্যন কৰিছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ এটা টিম ৱৰ্ক হিচাপে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।